অসমত বিৰোধীৰ চৰকাৰ হলে বন্ধ হ'ব লাখপতি বাইদেউ আঁচনি। বিৰোধীৰ চৰকাৰ হলে বন্ধ হ'ব নিযুত মইনা আঁচনি। বিৰোধীৰ চৰকাৰ হলে বন্ধ হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। বিৰোধীৰ চৰকাৰ হলে অৰুণোদয়ক বাদ দি বন্ধ হ'ব সকলো। আমি অসম চৰকাৰৰ বৰ্তমান চলি থকা যিমানবিলাক আমাৰ বেনিফিচিয়াৰী স্কিম আছে, সেই বেনিফিচিয়াৰী স্কিমবিলাকৰ ভিতৰত অকল এটা বেনিফিচিয়াৰী স্কিমে আমি ৰাখিম, সেইটোৰ নাম হ'ব অৰুণোদয়। অৰুণোদয়টো আমি ৰাখিম, কিন্তু এতিয়া চৰকাৰখনে কিছুমান মহিলাক অৰুণোদয় দিছে, কিছুমানক দিয়া নাই। আমি অসমৰ নিজে চাকৰি নকৰা প্ৰত্যেকগৰাকী মহিলাক আমি অৰুণোদয় দিম, আৰু সেই অৰুণোদয়ৰ পৰিমাণটো আমি ৩০০০ কৰি দিম। দেওবাৰে ২৬ৰ নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰিলে বিৰোধী ঐক্যমঞ্চৰ অন্যতম ৰাজনৈতিক শক্তি ৰাইজৰ দলে। ৰাইজৰ দলৰ এই ইস্তাহাৰত থকা এই ২৩ নম্বৰ বিন্দুটোলৈ মন কৰক। চৰকাৰ হলে পুঁজিৰ উৎস ক'ৰ পৰা আহিব সেয়া ইস্তাহাৰৰ যোগেদি প্ৰকাশ কৰিছে ৰাইজৰ দলে, য'ত ৰাইজৰ দলে কৈছে অৰুণোদয়ৰ মাহেকীয়া কিস্তি ৩০০০ টকা কৰি অৰুণোদয়ৰ বাহিৰে অসম চৰকাৰৰ সকলো হিতাধিকাৰী আঁচনি বন্ধ কৰা ৰাইজৰ দলৰ অন্যতম প্ৰতিশ্ৰুতি। এই ঘোষণাৰ লগে লগে জাঙুৰ খাই উঠিছে বিজেপি। অখিল গগৈৰ কথা শুনি মুখ্যমন্ত্ৰীয়ে কৈছে অসমত ৫০০ বছৰলৈ নাহে অখিল গগৈ চৰকাৰ। চৰকাৰ হয় পাকিস্তানত আহিব, নহ'লে বাংলাদেশত আহিব। অখিল গগৈ চৰকাৰ অসমত আৰু ৫০০ বছৰ পিছতো নাহে, মোৰ পৰা লিখি লওক। অখিল গগৈয়ে অৰুণোদয়ক বাদ দি সকলো আঁচনি বন্ধ কৰি দিম বুলি কৰা ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহিলা উদ্যমিতা আঁচনিৰ ধন পোৱা এইসকল হিতাধিকাৰীয়ে। নিজ সমষ্টিৰ মহিলাৰ দ্বাৰাই সমালোচিত অখিল গগৈ। কালি তেওঁ অখিল গগৈয়ে যিবোৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে যিবোৰ কথা কৈছে, তেওঁ যিবোৰ কথা কৈছে কেতিয়াও সেইবোৰ সম্ভৱ নহয়। আমি আজি যিবোৰ আমাৰ বিজেপি চৰকাৰে আমাক যিবোৰ আঁচনি দি আছে, সেই আঁচনিৰ কাৰণে আজি লাখ লাখ মহিলা উপকৃত হৈছে। তেনেস্থলত কেতিয়াও আমাৰ অখিল গগৈ চৰকাৰক আমি কেতিয়াও নিবিচাৰো। তেওঁ কেতিয়াও আহিবই নোৱাৰে। তেওঁৰ অকল দুটা আঁচনিৰ কথাহে নাম ক'লে। এতিয়া যিখিনি নিযুত মাইনা আঁচনি, এতিয়া যিখিনিয়ে স্কুল গৈ আছে, এতিয়া ৩০০ পইচা পাইছে, সেইখিনিও ইমান সুবিধা পাইছে, বা ইমানখিনি কি চলিবলৈ বা কিবা কৰিবলৈ ইউনিফৰ্মৰ পৰা আদি কৰি যিখিনি পাইছে, তেওঁ যদি বন্ধ কৰি দিয়ে বহুত মানুহ বিপদত পৰিব, নহয় জানো? বহুত দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী আছে আৰু বিকলাংগ ল'ৰা ছোৱালী আছে। তাতে এই বিজেপি চৰকাৰখনে আমাক বহুতখিনি সা সুবিধাও দিছে। আৰু যদি অখিল গগৈ ডাঙৰীয়া নেক্সট বাৰ এইবোৰ কথা আমাৰ আগত যদি ক'বলৈ আহে, আমি তেওঁক ইয়াত থিয় হ'বলৈ নিদিওঁ আমি। এয়া অখিল গগৈৰ সমষ্টিৰে লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীৰ মন্তব্য। নিজ সমষ্টিতে অখিল গগৈৰ ঘোষণা বেয়া পাইছে হিতাধিকাৰীয়ে। অখিল গগৈৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক জিতু গোস্বামী, বিনোদ হাজৰিকায়ে। প্ৰতিক্ৰিয়া প্ৰকাশ বাজপেয়ী ভৱনৰো। কোনোবাই যদি কৈছে দুখীয়া বিৰোধী কংগ্ৰেছ আৰু অখিল গগৈ, আন কোনোবাই ক'লে অসমৰ হিতাধিকাৰীয়ে চৰকাৰ কৰিবলৈ নিদিয়ে বিৰোধীক। তেওঁলোকে আঁচনিসমূহ বন্ধ কৰিব বিচাৰিছে, কাৰণ দুখীয়া মানুহে পইচা পালে তেওঁলোকে কমিশ্যনটো নাপায়। এই আঁচনিখিনি যদি তেওঁলোকে কমিশ্যন পালে হয়, কিমান পইচা পালে হয়? আজি ইয়াতে কিমান লাখ লাখ টকা আমি বিলাইছোঁ। যদি তেওঁলোকৰ বেলেগ আঁচনি কাম কৰিলে তেওঁলোকে তাত কমিশ্যন খাব পাৰিলে হয় নে নোৱাৰিব? সেইকাৰণে দুখীয়া মানুহে পোৱা আঁচনি অখিল গগৈ ডাঙৰীয়াই, দুখীয়া আঁচনি পোৱা গৌৰৱ গগৈ ডাঙৰীয়াই নিবিচাৰে। সেইকাৰণে অখিল গগৈ, গৌৰৱ গগৈ ডাঙৰীয়া চৰকাৰ অসমৰ ৰাইজে আহিবও নিদিয়ে। প্ৰথমে মই তেখেতক শুভেচ্ছা জনাম যে তেখেতে নিজে জিকি আহক শিৱসাগৰ সমষ্টিৰ পৰা। তেখেতে এবাৰ জিকি অহাটো এটা আশা কৰা নাই ৰাইজে, কোনো ৰাইজেও বিচৰা নাই শিৱসাগৰবাসীৰ ৰাইজে। তেনেস্থলত তেখেতে এই মন্তব্য কৰিছে যে অৰুণোদয় আঁচনি বাদে সকলো স্কিম বন্ধ কৰি দিব। দুখীয়া মানুহৰ সেই ভাতকেইটা বন্ধ কৰি দিব নেকি? কাৰণ আমি অসম চৰকাৰৰ তৰফৰ পৰা, ভাৰত চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে বিনামূলীয়াকৈ যি আমি 5 কেজিকৈ প্ৰতি মাহত এজন ব্যক্তিক আমি চাউল যোগান ধৰে চৰকাৰে, তো সেইখিনিও যদি বন্ধ কৰি দিয়ে, ভাতৰ মুখৰ আগৰ ভাতকেইটা যদি কাঢ়ি নিব বিচাৰে, তেতিয়াহ'লে অখিল গগৈ ডাঙৰীয়া এইটো এটা মাৰাত্মক ভুল কাম কৰিছে। অখিল গগৈয়ে অৰুণোদয় ৩০০০ টকীয়া কৰি বাকী আঁচনি বন্ধ কৰিম বুলি কোৱাৰ বিষয়টোৰ প্ৰভাৱ নিৰ্বাচনত পৰাটো নিশ্চিত। পিছে প্ৰভাৱ ভাল পৰে নে বেয়া পৰে সেইটোহে মূল কথা। পৰিৱেশটো চাই এটা কথা অনুমান কৰিব পাৰি যে ভাল পৰিলেও সামগ্ৰিকভাৱে বিৰোধীৰ ওপৰত পৰিব, বেয়া হ'লেও তাৰ ফল ভুগিব গৌৰৱ গগৈ, লুৰিণজ্যোতি সকলোৱে। ব্যুৰো ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।